হয় হয় মই মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা যদি মই কওঁ এই যে হিউমেন বিং যিটো মানৱীয়তাৰ নিদৰ্শন গতিকে মই এই অঞ্চলটোৰ এজন যুৱক আৰু মোৰ ভাতৃপ্ৰতিম আৰু সেইখন সংগ্ৰামৰে মোৰ এজন মানে সতীৰ্থ গতিকে তেখেতৰ এই মৃত্যুত আচলতে আমি মৰ্মাহত নহয় আচলতে আমি গোটেই সংগ্ৰামখনত আমি এক জনজীৱনৰ কাৰণে অসমীয়া জাতিয়ে আচলতে আমি অসমীয়া জাতি এনেকুৱা তেজাল যুৱকবিলাকক হেৰুৱাইছোঁ গতিকে তাত প্ৰত্যেকজন অসমীয়াই আমি মৰ্মাহত হৈছোঁ গতিকে এইখিনি ক্ষেত্ৰত আমি ভাগি পৰিছোঁ গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে পৰেশ বৰুৱা মহাশয় সঠিক দিশ নিৰূপণ কৰিব লাগিব ভাৰতীয় সেনাবাহিনীয়ে সেইদিনাখন যিটো ড্ৰোন আক্ৰমণত আচলতে ভাৰতীয় সেনাবাহিনীৰ জৰিয়তে পৰিচালিত হোৱা এই ড্ৰোন আক্ৰমণত কেনেধৰণে আচলতে আমাৰ সদস্যসকল পৰিচালিত হ'ল ক'ত ক'ত আছে এইটো পৰেশ বৰুৱা মহাশয়ে পৰিয়ালবৰ্গক জনাব লাগে এইটো তেখেতৰ দায়িত্ব গতিকে সঁচা কথা ক'বলৈ মানুহে ভয় খায় গতিকে মৃত্যু এনেকুৱা শিল্প যদিও মৃত্যু এনেকুৱা অনৰ্থক হ'ব নোৱাৰে অসমীয়া জাতিয়ে এনেকৈ মৃত্যুবৰণ কৰি থাকিব আৰু এই মৃত্যু আমি সহজভাৱে লৈ থাকিম মাতৃয়ে চকু পানী টুকি থাকিব গতিকে এয়া কেতিয়াও সহ্য নহয় গতিকে মৃত্যুৰ দৰ্জাখন বন্ধ হ'ব লাগিব আলোচনা যদি কৰিব লাগে আলোচনা কৰিব লাগিব ৰাজনৈতিক যিটো সমাধান এই কথাখিনি আমি আলফাৰ পূৰ্বৰ এজন সদস্য হিচাপেও আমি অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত হ'ব লাগিব আৰু এটা কথা মই শেষত এটাই ক'ব বিচাৰিম যে এই অসমীয়া জাতিৰ অস্তিত্ব সংকটত যিখন চুক্তি হ'ল তাৰ ভিতৰত পৰেশ বৰুৱা ছাৰে কিন্তু এবাৰো মাত মতা নাই যি মানুহে আচলতে আলফাৰ নামত প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰত ভাত খাই গৈ অসমীয়া মানুহৰ নিৰীহ মানুহক আচলতে তেওঁলোকে আজি জেল হাজতলৈ পঠিওৱাৰ পৰা আজি পংগু কৰাৰ পৰা যিটো আজি ভাৰত চৰকাৰৰ লগত চুক্তি হ'ল এই চুক্তিটো কিন্তু তেওঁলোকে 5,000 কোটি টকা পালে তাত তেখেতৰ কিন্তু কোনো কমেণ্ট নাই গতিকে তেখেতক মই সেইটো ক'ব বিচাৰোঁ যে সেই পইচাটো আচলতে তেওঁলোকে অন্ধৰ কোঠাত কেনেকৈ ভাগ কৰিলে তেখেতৰ জৰিয়তে আচলতে অসমীয়া যাই এটা প্ৰতীয়মান হ'ব গতিকে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত অসমীয়া ল'ৰাই এনেকৈ যুৱক মৃত্যু হোৱাটো বিচৰা নাই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত